Hello everyone, welcome to Career Class. আমি সকলোৱে জানো যে APSC পৰীক্ষা তিনিটা স্তৰত কণ্ডাক্ট কৰা হয়। প্ৰথম ষ্টেজটো হৈছে প্ৰিলিমছ, ছেকেণ্ডটো হৈছে মেইনছ আৰু থাৰ্ডটো হৈছে ইণ্টাৰভিউ। এতিয়া এই তিনিটা ষ্টেজেছৰ ভিতৰত মেইনছৰ যিটো ষ্টেজ আছে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, কাৰণ কি ইয়াত আটাইতকৈ বেছি নম্বৰ আছে আৰু ইয়াত যিখিনি নম্বৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ফাইনেল ছিলেকশ্যনত ই আপোনালোকক যথেষ্ট সহায় কৰিব। এতিয়া প্ৰিলিমছৰ চিলেবাছটো ইমান ডিটেইল নহয় আৰু আমাৰ ইণ্টাৰভিউটো বহুত ধুনীয়াকৈ চিলেবাছটো দিয়া নাই, কিন্তু মেইনছত অলপ হ'লেও আমি ডিটেইল চিলেবাছ এটা পাওঁ। এতিয়া কিন্তু সেই চিলেবাছটো ফাৰ্ডাৰ আমি ডিকোড কৰি প্ৰত্যেকটো টপিকৰ ছাব টপিকছ উলিয়াই আমাৰ প্ৰত্যেকটো ছাব টপিকৰ ওপৰত আমাৰ নোটছ থকাটো প্ৰয়োজনীয়। আজি আমি ভিডিঅ'টোত আমাৰ UPSC বা APSC মেইনছৰ GS পেপাৰ 2ত যিখন চিলেবাছ আছে সেই চিলেবাছখন ডিকোড কৰিম আৰু আপোনালোকে বুজিব পাৰিব যদি আপোনালোকে ছেল্ফ প্ৰিপাৰেশ্যনো কৰি আছে কেনেধৰণে আপোনালোকে নোটছখিনি প্ৰিপেয়াৰ কৰিব পাৰিব, বা আপোনালোকে যদি নোটছৰ সন্ধানত আছে তেনেহ'লে কেৰিয়াৰ ক্লাছৰ এই ডিটেইলড এনালিচিছটোৱে আপোনালোকক হেল্প কৰিব আৰু আমাৰ নোটছখিনি ইমান ধুনীয়াকৈ ডিটেইলড মেনাৰত বনোৱা হৈছে যে আপোনালোকৰ অন্য কোনো কিতাপ আপোনালোকে চাব নালাগে। কাৰণ কি ইয়াৰ কাৰণে আপোনালোকে বেলেগ যদি কিতাপ চায় যিখিনি ষ্টেণ্ডাৰ্ড বুকছ যেনেকৈ লক্ষ্মীকান্ত, DD বাসু, এইসমূহ কিতাপতো প্ৰত্যেকটো টপিকৰ ওপৰত আপোনালোকে নোটছ বিচাৰি পাবলৈ আপোনালোকৰ কঠিন হ'ব বা নাপাব। সেইকাৰণে আপোনালোকৰ এই ভিডিঅ'টোৱে যথেষ্ট আপোনালোকক সহায় কৰিব যদি আপোনালোকে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া আমি চাবলৈ গৈ আছোঁ GS2 মেইনছৰ GS2ৰ চিলেবাছখন। ঠিক আছে, এইখন মেইনলি পলিটিৰ পেপাৰ বুলি আমি বুজোঁ। তাত গভৰ্নেন্স আছে, মানে কেনেকুৱাকৈ আমাৰ দেশখন শাসন কৰা হ'ব, আমাৰ সংবিধান কনষ্টিটিউশ্যন, আমাৰ ৰাজনৈতিক ব্যৱস্থা, আমাৰ ছ'চিয়েল জাষ্টিছ মানে সমাজ কল্যাণ ব্যৱস্থা, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, বিশ্বৰ বিভিন্ন দেশৰ লগত বা বেলেগ বেলেগ অৰ্গেনাইজেশ্যনছবিলাকৰ লগত আমাৰ সম্বন্ধ কেনেকুৱা। ইয়াৰ প্ৰথমতে আহি পৰে ইণ্ডিয়ান কনষ্টিটিউশ্যন, আমাৰ ভাৰতীয় সংবিধান, তাৰ হিষ্ট্ৰিকেল আণ্ডাৰপিনিংছ, কেনেকুৱাকৈ এই সংবিধানখন ৰচনা কৰা হৈছিলে, ইভলিউশ্যন হ'ল, ফিচাৰ্ছ কি কি আছে, এমেণ্ডমেণ্টছ কি কি সংশোধন কৰা হৈছে, আৰু ছিগনিফিকেণ্ট প্ৰভিশ্যনছ এণ্ড বেচিক ষ্ট্ৰাকচাৰ, মূল বস্তুটো কেনেকুৱা ধৰণৰ, মূল আমাৰ সংবিধানখনৰ বেচিক বস্তুটো কেনেকুৱা ধৰণৰ। ঠিক আছে, ফাংচনছ এণ্ড ৰেছপনচিবিলিটিজ অফ দ্য ইউনিয়ন এণ্ড ষ্টেটছ, আমাৰ চেণ্টাৰ আৰু ষ্টেটছৰ মাজত যিহেতু আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ এটা আছে য'ত আমাৰ গোটেই ৰাজনৈতিক পাৱাৰ্ছবিলাক আমাৰ চেণ্টাৰ আৰু আমাৰ ৰাজ্যসমূহৰ মাজত ভাগ কৰি দিয়া হৈছে। এতিয়া এই ফেডাৰেল ষ্ট্ৰাকচাৰটোত কিছুমান প্ৰত্যাহ্বানো আছে, চেলেঞ্জেছ আছে, ইছ্যুজ আছে, এইখিনি ছল্ভ কৰাৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে। ডিভলিউশ্যন অফ পাৱাৰ্ছ এণ্ড ফাইনেন্সেছ আপ টু লোকেল লেভেলছ এণ্ড চেলেঞ্জেছ দেয়াৰিন, এই আমাৰ একদম লোকেল লেভেলছত কি আছে, আমাৰ মিউনিচিপালিটিজ আছে আৰু পঞ্চায়তছ আছে। এই মিউনিচিপালিটি আৰু পঞ্চায়তছত লৈকে আমি পাৱাৰ্ছবিলাক কেনেকুৱা ধৰণে দিছোঁ আৰু তেওঁলোকক আমি কেনেকুৱা ধৰণৰ ফাইনেন্সেছো দিছোঁ, এইখিনি বস্তু উল্লেখ কৰা হৈছে। নেক্সট হৈছে ছেপাৰেশ্যন অফ পাৱাৰ্ছ বিটুইন ভেৰিয়াছ অৰ্গেনছ এণ্ড ডিছপিউট ৰিড্ৰেছেল মেকানিজমছ, আমাৰ গোটেই ৰাজনৈতিক ব্যৱস্থাটো তিনিটা অংগত ভাগ কৰি দিয়া হৈছে। এই অংগকেইটা হৈছে লেজিছলেচাৰ, য'ত আপোনাৰ পাৰ্লিয়ামেণ্ট বা ষ্টেট লেজিছলেচাৰছসমূহ আহে, য'ত ৰুলছ লজবিলাক আইনবিলাক বনোৱা হয়। তাৰপিছত এক্সিকিউটিভ, এই অংগটোৱে এই যিবিলাক ৰুলছ বনাব সেইখিনি ইমপ্লিমেণ্ট কৰে। তাৰপিছত এক্সিকিউটিভৰ পিছত জুডিচিয়াৰী আহে, এই আইনখিনি কাৰ প্ৰতি ন্যায় দিয়া হ'ব সেইটো জুডিচিয়াৰীয়ে নিৰ্ণয় লয়। ঠিক আছে, চ' এই তিনিটা অৰ্গেনছৰ মাজত কেনেকুৱাকৈ ছেপাৰেট কৰা হৈছে পাৱাৰ্ছখিনি, তাৰ ৰিড্ৰেছেল মেকানিজম কেনেকুৱা ধৰণৰ আছে। তাৰপিছত আহে আমাৰ কনষ্টিটিউশ্যনখন বেলেগ কনষ্টিটিউশ্যনৰ লগত কম্পেয়াৰ কৰা। নেক্সট আহে পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিছলেচাৰ, এই লেজিছলেটিভ উইংটোৰ কথা কোৱা হৈছে। তাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয়, ফাংচনিং কেনেকুৱা হয়, কণ্ডাক্ট অফ বিজনেছ, পাৱাৰ্ছ এণ্ড প্ৰিভিলেজেছ, এই মানে লেজিছলেচাৰসমূহত কেনেকুৱাকৈ আইনবিলাক বনোৱা হয়, আইনবিলাক বনোৱাৰ ক্ষেত্ৰত বিল এখন পাছ হওঁতে কেনেকুৱা ধৰণৰ ষ্টেজেছৰ থ্ৰু দি যায়, বিজনেছ কেনেকুৱা ধৰণে কণ্ডাক্ট কৰা হয়, এই প্ৰণালীবিলাক কেনেকুৱা ধৰণে পৰিচালনা কৰা হয়, আৰু যদি কিবা ইছ্যুজ এইখিনি সময়ত এইখিনিত দেখা পোৱা যায়। নেক্সট হৈছে ষ্ট্ৰাকচাৰ ফাংচনিং, অৰ্গেনাইজেশ্যন ফাংচনিং অফ এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী, এই এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী উইংটোৰ কথাও বিশেষভাৱে
কোৱা হৈছে, য'ত আপোনালোকে এক্সিকিউটিভছ অফ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছসমূহ পাব গভৰ্ণমেণ্টৰ, আৰু বিভিন্ন প্ৰেছাৰ গ্ৰুপছ, ইনফৰ্মেল এছ'চিয়েশ্যনছ এণ্ড দ্য ৰোল ইন পলিটি। পলিটিত এই বাকী প্ৰেছাৰ গ্ৰুপছ, ইনফৰ্মেল গ্ৰুপছ, যেনেকৈ বিভিন্ন ধৰণৰ সংগঠনসমূহ থাকে, এই সংগঠনবিলাকৰ কেনেকুৱা ধৰণৰ ৰোল আছে আমাৰ ৰাজনৈতিক ব্যৱস্থাটোত। ঠিক আছে, চ' আপোনালোকে দেখিছে ইয়াত কেইবাটাও বস্তু এটা পইণ্টতে সোমাই আছে। এতিয়া এই পলিটিৰ GS2 পেপাৰখন আপোনালোকে কভাৰ কৰিবলৈ হ'লে আপোনালোকে লক্ষ্মীকান্ত নামৰ এখন কিতাপ আছে, সেইখন ল'ব পাৰে। ডি বাসু নামৰ কিতাপ আছে, সেইখন ল'ব পাৰে। কিন্তু আপোনালোকে এটা কথা মন কৰিব, কোনো এখন কিতাপত গোটেই চিলেবাছৰ প্ৰত্যেকটো অংশৰে আপোনালোকে নোটছ নাপাব। ঠিক আছে, কিন্তু আমাৰ যিখন চিলেবাছ আমি ডিকোড কৰি আমি নোটছখিনি বনাইছোঁ, এই গোটেই চিলেবাছৰ প্ৰত্যেকটো অংশৰে আমি ডিটেইল আৰু ডিকোডেড মেনাৰত বনাইছোঁ, যাতে গোটেইখিনি বস্তু এটা জেগাতে আপোনালোকে পায় আৰু আপোনালোকৰ পঢ়িবৰ কাৰণেও সুবিধা হয়। নেক্সট হৈছে চেলিয়েণ্ট ফিচাৰ্ছ অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট। আমাৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে আমাৰ 5 বছৰৰ মূৰে মূৰে আমাৰ ইলেকশ্যন পতা হয়। এই ইলেকশ্যন বা নিৰ্বাচনৰ যিটো প্ৰণালী হয়, এই পাৰ্টিকুলাৰ তাৰ কাৰণে আইন আছে, যিখনক কোৱা হয় ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট। তাৰ 2খন আইন আছে, এই 2খনৰ চেলিয়েণ্ট ফিচাৰ্ছখিনি জানিব লাগে। তাৰপিছত আহে appointment to various constitutional posts যেনেকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, আপোনাৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, UPSC, এনেকুৱা ধৰণৰ বিভিন্ন কনষ্টিটিউশ্যনেল পষ্ট আছে। কনষ্টিটিউশ্যনৰ আৰ্টিকলতে এইসমূহ পষ্টৰ কথা মেনশ্যন কৰা হৈছে। তাৰ পাৱাৰ্ছ, ফাংচনছ, ৰেছপনচিবিলিটিছ কেনেকুৱা ধৰণৰ হ'ব, এপইণ্টমেণ্ট কেনেকুৱা ধৰণে কৰা হ'ব, এইখিনি বস্তু আপোনালোকে জনাটো দৰকাৰ। ঠিক আছে, তাৰপিছত আহিলে ষ্টেটুটৰী, ৰেগুলেটৰী এণ্ড কোৱাচাই জুডিচিয়েল বডিজ। ইয়াত আহে আপোনাৰ SEBI আহি পৰে, তাৰপিছত আপোনাৰ নীতি আয়োগ আহি পৰে, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বাকী বডিজ আছে, যিখিনি কনষ্টিটিউশ্যনেল নহয় কিন্তু ইম্পৰ্টেণ্ট বডিজ হয় আমাৰ দেশখন পৰিচালনা কৰাৰ বাবে। নেক্সট আহিছে গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যনছ ফৰ ডেভেলপমেণ্ট ইন ভেৰিয়াছ ছেক্টৰ্ছ এণ্ড ইছ্যুজ এৰাইজিং আউট অফ দেয়াৰ ডিজাইন এণ্ড ইমপ্লিমেণ্টেশ্যন। গভৰ্ণমেণ্টৰ, ভাৰতবৰ্ষৰ চৰকাৰৰ কেনেকুৱা পলিচিজ আৰু এই আমাৰ দেশখন বিকাশ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ কাম হাতত ল'বলগীয়া হৈছে, ডিজাইন কেনেকুৱা ধৰণে কৰা হৈছে, আৰু ইয়াক কাৰ্যকৰী কেনেকুৱা ধৰণে কৰা হৈছে, সেই তাৰ বিশেষকৈ তাৰ গোটেইখিনি বস্তু খুটি নাটি মাৰি আপুনি জানিব লাগিব। তাৰপিছত আহে ডেভেলপমেণ্ট প্ৰচেছেছ। আমাৰ দেশৰ উন্নতিৰ কাৰণে ৰোল অফ NGOs কেনেকুৱা ধৰণৰ হয়, ইণ্ডাষ্ট্ৰীটো কেনেকুৱা ধৰণে ফাংচন কৰে, ছেল্ফ হেল্প গ্ৰুপছৰ ৰোল কি হয়, আৰু বিভিন্ন ধৰণৰ দল সংগঠন, ড'নাৰ্ছ, যিসকলে দান কৰে, চেৰিটি কৰে, এইসমূহ গোটেই বস্তুবিলাকো আমাৰ ডেভেলপমেণ্ট প্ৰচেছটোত কেনেকুৱা ধৰণে লিংক হৈ আছে। নেক্সট হৈছে ৱেলফেয়াৰ স্কিমছ অফ ভালনাৰেবল ছেকশ্যনছ। ভালনাৰেবল ছেকশ্যনছ মানে যিসমূহ কমিউনিটিজৰ প্ৰতি আমি দায়বদ্ধতা আছে যে তেখেতসকলৰ যি পজিশ্যনত বৰ্তমান আছে, তেখেতসকলৰ সেই পজিশ্যনৰ পৰা যাতে উদ্ধাৰ কৰি বেটাৰ পজিশ্যনত আনিব পাৰোঁ। যেনেকৈ মাইনৰিটিছসমূহসকল, যেনেকৈ উইমেন, যেনেকৈ SC, ST বা ইকনমিকেলি উইকাৰ ছেকশ্যন, এইসমূহ ৰাইজৰ কাৰণে আমাৰ ভাৰতৰ চৰকাৰে চেণ্টাৰ আৰু ষ্টেট, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে বিভিন্ন ধৰণৰ স্কিমছ আনে, লজ আছে, মেকানিজমছ আছে, আৰু এইসমূহ কেনেকুৱা ধৰণে কাম কৰে সেই কথা আপুনি জানিব লাগিব। নেক্সট আহে ইছ্যুজ ৰিলেটেড টু ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট অফ ছ'চিয়েল ছেক্টৰ ৰিলেটিং টু হেল্থ, এডুকেশ্যন, হিউমেন ৰিচ'ৰ্চেছ। এই আমাৰ স্বাস্থ্য, শিক্ষা আৰু আমাৰ ভাৰতৰ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি ধৰণৰ ইছ্যুজ বা চেলেঞ্জেছ আছে, আৰু চেলেঞ্জেছ আমাৰ পভাৰ্টি বা দৰিদ্ৰতা বা ভোকমাৰীৰ ৰোধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে। নেক্সট আহে গভৰ্নেন্স মানে কেনেকুৱাকৈ আমাৰ গোটেই ভাৰতবৰ্ষখন পৰিচালনা কৰা হয়, তাত কিমান নিকাভাৱে স্পষ্টতা আছে, তাত কেনেকুৱা ধৰণে আমি মানে গভৰ্ণমেণ্টক, চৰকাৰক জবাবদিহি কৰিব পাৰোঁ। গভৰ্নেন্স মানে আমাৰ গোটেই ডিজিটেল মাধ্যমেৰে কেনেকুৱা ধৰণে আমি গোটেই চৰকাৰী মানে প্ৰণালীসমূহ আগবঢ়াই নিব পাৰোঁ নাগৰিকৰ কাৰণে, আৰু নাগৰিকৰ চাৰ্টাৰ্ছ কেনেকুৱা ধৰণৰ নাগৰিকৰ ফালৰ পৰা কি বিবেক বিবেচনা আহে, তেখেতসকলৰ সা সুবিধাৰ কাৰণে কি কৰি দিব পৰা যায়, আৰু ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি এণ্ড আদাৰ মেজাৰ্ছ। ঠিক আছে,
নেক্সট আহে ৰোল অফ চিভিল ছাৰ্ভিচেছ। কাইলৈ আপোনালোকে ACS, IAS, IPS হ'ব গৈ আছে আৰু আপোনালোকৰ সেই ক্ষেত্ৰত ডেম'ক্ৰেচিত মানে আমাৰ গণতন্ত্ৰত ভূমিকা কি আছে সেই কথা জনাটো উচিত। তাৰপিছত আহে ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড ৰিলেশ্যনছ। আমাৰ ভাৰতৰ ওচৰ চুবুৰীয়া দেশসমূহৰ লগত কেনেকুৱা ধৰণৰ আমাৰ ৰিলেশ্যন বা সম্বন্ধ আছে। তাৰপিছত আহে বায়'লেটাৰেল, ৰিজনেল এণ্ড গ্ল'বেল গ্ৰুপিংছ। যেনেকৈ ASEAN এটা গ্ল'বেল আমাৰ ৰিজনেল গ্ৰুপিং হয়, তেনেকুৱা ধৰণে আকৌ বেলেগ বেলেগ গ্ৰুপিং আছে। SCO বুলি এটা গ্ৰুপিং আছে, IORA আছে। এইসমূহ গ্ৰুপিংছ আৰু এছ'চিয়েশ্যনছৰ লগত ইণ্ডিয়া কেনেকৈ ইনভলভ হৈ আছে আৰু এইসমূহে কেনেকৈ আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টত কাম কৰে বা আঘাত জন্মায়। ঠিক আছে। তাৰপিছত নেক্সট আহে যে যিসমূহ ডেভেলপিং বেলেগ বেলেগ দেশৰ পলিচিছ আৰু পলিটিক্সে আমাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণে প্ৰভাৱ পেলায় বা ইণ্ডিয়ান ডায়েছপৰা যিসমূহ ভাৰতীয় বিদেশত বাস কৰি আছে তেখেতসকলৰ ওপৰত কেনেকুৱা ধৰণে ইয়াৰ প্ৰভাৱ পৰে। নেক্সট আহে ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনছ। কিছুমান ইম্পৰ্টেণ্ট খুব বিশেষভাৱে মানে ইম্পৰ্টেণ্ট বা জৰুৰী বা বহুত প্ৰভাৱশালী কিছুমান এজেঞ্চিজ আছে, ইণ্টাৰনেশ্যনেল এজেঞ্চিজ, যেনেকৈ UN, WTO, ৱৰ্ল্ড বেংক। এইসমূহে কেনেকুৱা ধৰণে ফাংচন কৰে, তাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ হয়, এইসমূহ ব্যৱস্থা কিয় লোৱা হৈছে, তেখেতৰ উদ্দেশ্য কি হয়, এইসমূহ বস্তু আপোনালোকে জানিব লাগিব। এতিয়া আহোঁ আমি এই GS2 চিলেবাছখন কেনেকুৱাকৈ আমি ডিকোড কৰি পেলাইছোঁ, প্ৰত্যেকটো টপিকক আকৌ কেনেকৈ আমি ছাব টপিকছত ডিভাইড কৰিছোঁ আৰু প্ৰত্যেকটো টপিকত আমি কেনেকৈ নোটবিলাক তৈয়াৰ কৰি উলিয়াইছোঁ। প্ৰথমতে আহে কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্ক। হিষ্টৰিকেল ইভলিউশ্যন যেনেকৈ আমি পাইছিলোঁ, কনষ্টিটিউয়েণ্ট এছেম্বলিখন কেনেকুৱা ধৰণৰ আছিলে, প্ৰিএম্বল কি হয়, আমাৰ চেলেণ্ট ফিচাৰ্ছ, আমাৰ ভাৰতীয় সংবিধানখনৰ মেইন ফিচাৰ্ছবিলাক কেনেকুৱা ধৰণৰ হয়। ঠিক আছে। তাৰপিছত ইউনিয়ন এণ্ড ইটছ টেৰিটৰিজ, চিটিজেনশ্বিপ নাগৰিকত্ব কেনেকুৱা ধৰণে দিয়া হয়, ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ মৌলিক অধিকাৰসমূহৰ কথা কোৱা হৈছে, ৰিটন মানে যিবিলাক পিটিশ্যনছ আপুনি দিব পাৰে বা এই ৰিটছবিলাক ইছ্যু কৰিব পাৰে, ৰিটন অৰ্ডাৰ্ছবিলাক ইছ্যু কৰিব পাৰে আমাৰ জুডিচিয়েৰীয়ে। তাৰপিছত আপোনাৰ আহে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল। এই সংবিধানখনতে আমাৰ বিভিন্ন ধৰণৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ দিয়া হৈছে। এই পাৰ্টিকুলাৰ ছেকশ্যনটো আপোনালোকে গোটেইখিনি বস্তু পাব। এমেণ্ডমেণ্ট কেনেকুৱা ধৰণে কৰা হয়, বেচিক ষ্ট্ৰাকচাৰ বুলিলে আমি কি বুজোঁ, নেশ্যনেল কমিশ্যন অন টু ৰিভিউ দ্য ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যন। এই নেশ্যনেল কমিশ্যনখন প্ৰত্যেক মানে সময়ে সময়ে বহে, যাতে এই চাব পাৰে যে আমাৰ সংবিধানখনে কেনেকুৱা ধৰণে কাম কৰিছে। তাৰপিছত আহে আমাৰ সংবিধানখনৰ তুলনা বেলেগ বেলেগ সংবিধানৰ লগত। ইয়াত আমাৰ আমেৰিকান কনষ্টিটিউশ্যন আহে, ব্ৰিটিছ আহে, তাৰপিছত ৰাছিয়ান আহে, জাপান আহে। ঠিক আছে। চ' এনেকুৱা ধৰণে আমি গোটেই ডাঙৰ ডাঙৰ দেশবিলাকৰ লগত আমাৰ দেশৰ সংবিধানখন তুলনা কৰোঁ। তাৰপিছত ছিষ্টেম অফ গভৰ্ণমেণ্ট, যেনেকৈ আমি অলৰেডি ডিছকাছ কৰিছিলোঁ যে অৰ্গেনছ, আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনছ আছে, লেজিছলেটিভ, এক্সিকিউটিভ আৰু জুডিচিয়েৰী। তাত এক্সিকিউটিভটো কেনেধৰণে ফাংচন কৰে, পাৰ্লিয়ামেণ্টখন কেনেধৰণে ফাংচন কৰে, ফেডাৰেলিজম, আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো, আমাৰ ইউনিয়ন চেণ্টাৰ আৰু আমাৰ ষ্টেটছৰ মাজত যিখিনি পাৱাৰ্ছ আছে কেনেকুৱা ধৰণে ডিভাইড কৰা হৈছে, চেণ্টাৰ আৰু ষ্টেটৰ ৰিলেশ্যন। আমাৰ ফেডাৰেলিজমত এই ৰিলেশ্যনবিলাক কোনবিধা পাৰ্টিকুলাৰ অংগত আমি ভাগ কৰিব পাৰোঁ, ফৰ্মেশ্যন অফ নতুন ষ্টেটটো যে আমি ফৰ্ম কৰিব লাগে তেতিয়া কেনেকুৱা ধৰণে হ'ব, এনেকুৱা ধৰণে। তাৰপিছত আহে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমাৰ প্ৰেছিডেণ্ট থাকে, প্ৰাইম মিনিষ্টাৰ থাকে, কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে, অল ইণ্ডিয়া ছাৰ্ভিচেছ থাকে। এইখিনি কেনেকুৱা ধৰণে এনেকুৱা ধৰণে আমি ডিকোড কৰি লৈছোঁ। ঠিক আছে। তাৰপিছত আহে ষ্টেট গভৰ্ণমেণ্টতো আমি দেখোঁ গভৰ্ণৰ আছে, লেজিছলেটিভ এছেম্বলি আছে, চিফ মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। তাৰপিছত লোকেল গভৰ্ণমেণ্ট, পঞ্চায়তছ, মিউনিচিপালিটিজ, 6 শিডিউল এৰিয়াছ। আপোনালোকে মন কৰিব, প্ৰত্যেকটো নোটতে আপোনালোকে ইন্ট্ৰডাকশ্যন, বডি আৰু কনক্লুশ্যন পাব, য'ত আপোনালোকৰ ডিটেইল মেনাৰত বডিত গোটেইখিনি বস্তু ধুনীয়াকৈ বুজাই দিয়া হৈছে। তাৰপিছত কনষ্টিটিউশ্যনেল বডিজ, মই কৈছিলোঁ যে সংবিধানতে কিছুমান এনেকুৱা ধৰণৰ পষ্টৰ কথা কোৱা হৈছে যাৰ মানে পষ্টবিলাকৰ এপইণ্টমেণ্ট কেনেকুৱা ধৰণে কৰা হয়, ই ফাংচন কি হয়, কি পাৱাৰ্ছ আছে, এনেকুৱা ধৰণে গোটেই সংবিধানৰ ইম্পৰ্টেণ্ট যিকেইটা বডিজ আছে তাৰ উল্লেখ আমাৰ ইয়াতে কৰা হৈছে।
নন কনষ্টিটিউচনেল বডিজ যেনেকৈ নীতি আয়োগ, কনষ্টিটিউশ্যন সংবিধানখনত ইয়াৰ উল্লেখ নাই, যেনেকৈ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, চেণ্ট্ৰেল ইনফৰ্মেশ্যন কমিশ্যন, CVC, এনেকুৱা ধৰণে গোটেইখিনি বস্তু আমাৰ মানে আমি তৈয়াৰ কৰি উলিয়াইছোঁ। ঠিক আছে, ইয়াত আপোনালোকে দেখিব বহুত ডিক'ডেড আৰু ডিটেইলড মেনাৰত এই নোটছখিনি আছে। তাৰপিছত এমাৰ্জেঞ্চি হ'লে আমাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণে ই লাগু হয়, জুডিচিয়াৰী আমাৰ গোটেই ন্যায় মানে ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হয়, আমাৰ সুপ্ৰিম কোৰ্ট আছে, তাৰপিছত হাই কোৰ্ট আছে, ছবঅৰ্ডিনেট কোৰ্টছ আছে, আৰু এই জুডিচিয়াৰীটোৱে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ কেনেকুৱা ব্যৱস্থা আমাৰ দিয়া হৈছে, জুডিচিয়েল ৰিভিউ আৰু এক্টিভিজম কি হয়, ট্ৰিবিউনেলছ, লোক আদালত, ন্যায় পঞ্চায়ত, এই গোটেইখিনি বস্তু আমি ধুনীয়াকৈ ইয়াত উল্লেখ কৰিছোঁ। তাৰপিছত গভৰ্ণমেণ্ট পলিচিত আমাৰ ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট পলিচিছখিনি ডিছকাশ্যন কৰা হৈছে, ডিটেইল দিয়া হৈছে, আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত গোটেই ৱেলফেয়াৰ স্কিমছ প্ৰত্যেকটো মিনিষ্ট্ৰীৰ আধাৰত কি স্কিমছ আমাৰ আছে, সেই গোটেই স্কিমছখিনি প্ৰায় অলমষ্ট অল স্কিমছ আমি কভাৰ কৰিছোঁ প্ৰত্যেকটো মিনিষ্ট্ৰীৰ আণ্ডাৰত। ঠিক আছে, তাৰপিছত আহে পলিটিকেল বৰ্তমান সময়ৰ চিনেৰিঅ'টো কেনেকুৱা ধৰণৰ হয়, পলিটিকেল পাৰ্টিজবিলাক কেনেকুৱা ধৰণে আছে আমাৰ ভাৰতবৰ্ষত, ইলেকশ্যনছ কেনেকুৱা ধৰণে পাতা হয়, এই যে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট আছিলে দুখন আইন, সেই দুখন আইন, তাৰপিছত ডিলিমিটেশ্যন কমিশ্যন কেনেকুৱা ধৰণে হয়, প্ৰেছাৰ গ্ৰুপছবিলাক কেনেকুৱা ধৰণৰ আছে আমাৰ ইণ্ডিয়াত, কি ভাগত আমি ভাগ কৰিব পাৰোঁ, NGO কেনেকুৱা ধৰণে কাম কৰে, ছেল্ফ হেল্প গ্ৰুপছবিলাক কেনেকুৱা ধৰণে কাম কৰে, তাৰপিছত এই ভালনাৰেবল ছেকশ্যনছত আমাৰ কেনেকুৱা ধৰণৰ আমাৰ ষ্টেপছ লোৱা হৈছে যাতে এই পিছপৰি যোৱা যিসকল লোক আছে তেখেতসকলক আমি আগবঢ়াই আনিব পাৰোঁ, উইমেন, চিলড্ৰেন, শ্বিডিউল ট্ৰাইবছ, শ্বিডিউল কাষ্ট, ছিনিয়ৰ চিটিজেন, মাইনৰিটিজ, তাৰপিছত ছ'চিয়েল ছেক্টৰৰ ছাৰ্ভিচেছবিলাক কেনেকুৱা ধৰণে আছে, আকৌ গভৰ্ণেন্সৰ ক্ষেত্ৰত গুড গভৰ্ণেন্স মানে আমি কি বুজোঁ, ট্ৰান্সপাৰেঞ্চি নিকা হ'বৰ কাৰণে আমি কি কৰিব পাৰোঁ, কিয় লাগে আমাক নিকা ব্যৱস্থা এটা, জবাবদিহি কৰিবলৈ আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে, RTI কি হয়, চিটিজেন চাৰ্টাৰ কেনেকুৱা ধৰণৰ হয়, কি হয়, কেনেকৈ কাম কৰে, গভৰ্ণেন্স, পলিচি মেকিং, পলিচি ইমপ্লিমেণ্টেশ্যন, তাৰপিছত দৰিদ্ৰতাৰ কাৰণে যুঁজ দিবলৈ আমি কি কৰিছোঁ, তাৰপিছত ভোকমাৰীৰ ওপৰত আমাৰ কেনেকুৱা ব্যৱস্থা আছে, হেল্থ আমাৰ স্বাস্থ্য খণ্ডত আমি কেনেকুৱা ব্যৱস্থা লৈছোঁ, এডুকেশ্যনৰ ওপৰত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছোঁ, হিউমেন ৰিচোৰ্চেছ আমাৰ বৰ্তমান সময়ত কেনেকুৱা ধৰণে কৰিব লাগিব, কৰিলে আমাৰ দেশখন আগবাঢ়িব, এই গোটেইখিনি বস্তু আমি ইনক্লুড কৰিছোঁ। তাৰপিছত আহে ৰোল অফ চিভিল ছাৰ্ভেণ্ট, আপোনালোকে যে চিভিল ছাৰ্ভেণ্ট হ'বলৈ গৈ আছে, ACS, APS অফিচাৰ্ছ হ'বলৈ গৈ আছে, আপোনালোকৰ কি ৰোল আছে এই আমাৰ ভাৰতীয় গণতন্ত্ৰত, মিডিয়া এণ্ড চিভিল ছাৰ্ভিচেছ, চিভিল ছাৰ্ভিচ আৰু আমাৰ সংবাদ মাধ্যমৰ মাজত কেনেকুৱা ধৰণৰ তালমেল আছে, পলিটিকেল এক্সিকিউটিভ আৰু চিভিল ছাৰ্ভিচেছ, পলিটিকেল এক্সিকিউটিভ যি আমি নিৰ্বাচিত হৈ পেলাই যিসকল লোক আহে, আৰু চিভিল ছাৰ্ভিচেছৰ লগত তেখেতসকলৰ কেনেকুৱা ধৰণৰ এটা তালমেল থাকিব লাগে, ৰিফৰ্মছ কি দৰকাৰ হয় আমাৰ ভাৰতীয় এই বিউৰ'ক্ৰেচিটোৰ, আমাৰ চিভিল ছাৰ্ভিচত কেনেকুৱা ধৰণৰ ৰিফৰ্মছ বা কেনেকুৱা ধৰণৰ চেঞ্জেছ আমাৰ দৰকাৰ হয়, এথিকেল কোড কি আছে চিভিল ছাৰ্ভিচেছৰ ক্ষেত্ৰত, এইখিনি বস্তু আপোনালোকৰ জনা উচিত। তাৰপিছত এই গ্ল'বেল গ্ৰুপিংছবিলাক কেনেকুৱা ধৰণৰ আমাৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনছবিলাক আছে, যেনেকৈ ইউনাইটেড নেশ্যনছ, মেকং গংগা কোঅপাৰেশ্যন, এনেকুৱা ধৰণে বিভিন্ন অৰ্গেনাইজেশ্যনছবিলাকৰ ওপৰত ডিটেইল নোটছ আপোনালোকক আগবঢ়োৱা হৈছে। তাৰপিছত আহে ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড, এই নেইবাৰহুড পলিচিটো কি হয়, আমাৰ বিভিন্ন দেশৰ লগত আমাৰ কেনেকুৱা ধৰণৰ মানে আজিৰ দিনত সম্বন্ধ আমি কেনেকুৱা ধৰণৰ ৰাখিছোঁ, এই গোটেইখিনি অলমষ্ট মানে ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ বা এৰিয়াছ গোটেইখিনি আমাৰ ইয়াতে আমি দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিলোঁ আপোনালোকৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টোৱে আপোনালোকক এটা আভাস দিলে যে GS2 আপোনালোকৰ মেইনছৰ চিলেবাছটো কেনেধৰণে আপোনালোকে ডিক'ড কৰি ল'ব, বা আপোনালোকে যদি কাৰিয়াৰ ক্লাছৰ এই ডিটেইল নোটছখিনি আপোনালোকে ল'ব বিচাৰিছে তেনেহ'লে আমাৰ অফিচিয়েল নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে, সেইটো হৈছে 6003370066।
ঠিক আছে চ' এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ'জ লৈ আমি আকৌ লগ পাম টিল দেন টেক কেয়াৰ ধন্যবাদ